Dear students, আজি তোমালোকৰ কাৰণে আন এটি ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম দ্বাদশ শ্ৰেণীৰ অসমীয়া ৰচনাৰ ওপৰত। ইয়াত তোমালোকৰ কাৰণে আটাইকেইটা ৰচনা বাছি দিয়া হৈছে যিবিলাক তোমালোকৰ পৰীক্ষাত আহিব পাৰে। এইবাৰ পৰীক্ষাৰ কাৰণে ফাইনেল পৰীক্ষাৰ কাৰণে সম্ভাৱ্য যিখিনি ৰচনা আছে সেই আটাইখিনি তোমালোকক মই ইয়াত দি দিছোঁ PDF আকাৰে। তোমালোকে PDF পাই যাবা, কমেণ্ট কৰিবা, মই লিংক দি দিম, তোমালোকে ডাউনলোড কৰি লৈ ইয়াৰ পৰা শিকিব পাৰিবা আৰু শিকিলে সম্পূৰ্ণ নম্বৰ পাবা। গতিকে ব'লা দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াত প্ৰথম দিয়া হৈছে চন্দ্ৰযান-3 ভাৰতীয় মহাকাশ গৱেষণাত সফলতাৰ এখোজ। এই চন্দ্ৰযান-3ৰ ওপৰত ৰচনাটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট আছে, তোমালোক সকলোৱে শিকি ল'বা। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব। ইয়াত দিয়া হৈছে চোৱা আৰম্ভণি। সভ্যতাৰ ইতিহাস অধ্যয়ন কৰিলে দেখিবলৈ পোৱা যায় যে মানৱ সভ্যতা প্ৰতিষ্ঠা দিনৰে পৰা আজিলৈকে বিভিন্ন অভাৱ সৃষ্টি আৱিষ্কাৰ উদ্ভাৱনৰ মাজেৰে আহি সভ্যতাই আজিৰ অৱস্থা পাইছেহি। অঘৰী অৱস্থাৰ পৰা আৰম্ভ কৰি জুই আৱিষ্কাৰে আনি দিয়া আমূল পৰিৱৰ্তনৰ পিছৰে পৰা মানৱ সভ্যতাৰ উত্তৰণ ঘটিয়ে আছে, য'ত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগে উত্তৰণত দ্ৰুত অৰিহণা যোগাই আহিছে। নজনাটো জানিবলৈ, নোপোৱাটো পাবলৈ মানুহৰ যি হাবিয়াস, তাৰেই ফলশ্ৰুতিত জ্ঞান আহৰণৰ ক্ষেত্ৰই পৃথিৱীক অতিক্ৰম কৰি সৌৰজগত তথা মহাকাশ চুইছেগৈ। তাৰ পিছত ৰচনাটো ইয়াত দিয়া হৈছে, তোমালোকে ভিডিঅ'টো পজ কৰি লৈ লিখি ল'ব পাৰিবা। ইয়াত সকলোখিনি দিয়া হৈছে ধুনীয়াকৈ, তোমালোকে চাই লৈ লিখি লোৱা। এইখিনি তোমালোকৰ পৰীক্ষাত লিখিব পাৰিলে তোমালোকে ভাল নম্বৰ পাই যাবা। গতিকে সকলোৱে লিখি লৈ শিকিবা আৰু যদি PDF লাগে তেতিয়াহ'লে কমেণ্ট কৰিবা আৰু ডেছক্ৰিপশ্যনত চাবা, মই PDF দিয়াৰ ব্যৱস্থা কৰি দিছোঁ। এইটো হৈছে চন্দ্ৰযান-3ৰ ওপৰত ৰচনা। তাৰ পিছৰটো দিয়া হৈছে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। এইটো তোমালোকে চাবা, এইটো ইম্পৰ্টেণ্ট আছে তোমালোকৰ কাৰণে, পৰীক্ষাত বহুত দৰকাৰ পৰিব। আৰম্ভণিত দিয়া হৈছে বিশাল সাগৰৰ উত্তাল তৰংগক প্ৰতিৰোধ জানো কৰিব পাৰি, বাধা দি জানো পাৰি মানুহৰ অনন্ত কামনাক। এইটো বাধা দিব জানো পাৰি মানুহৰ অনন্ত কামনাক। সাগৰ সদৃশ কামনাই মানুহক চিৰদিন কৰ্মচঞ্চল কৰি ৰাখিছে। নোপোৱাটো পাবলৈ, নেদেখাটো চাবলৈ মানুহ সদায় ব্যগ্ৰ। সেই ব্যগ্ৰতাই মানুহৰ মনত জন্ম দিছে প্ৰকৃতিৰ ৰহস্য উদ্ঘাটনৰ নৱ প্ৰেৰণা। সেই প্ৰেৰণাৰ বলতেই জন্ম হৈছে বিজ্ঞানৰ। এনেকৈ ৰচনাটো তোমালোকক দিয়া হৈছে, তোমালোক সকলোৱে ৰচনাটো লিখি লোৱা, নহ'লে PDF ডাউনলোড কৰি লোৱা, তাৰ পৰাই তোমালোকৰ পৰীক্ষাত আহিব। ইয়াত যিকেইটা ৰচনা দিম তোমালোকৰ কাৰণে, এইকেইটা কিন্তু মষ্ট ইম্পৰ্টেণ্ট। তোমালোকে শিকিলেই নম্বৰ পাবা আৰু লিখিলে নম্বৰ পাই থাকিবা, সম্পূৰ্ণ নম্বৰ পাবা। গতিকে সকলোৱে লিখি লৈ শিকিবা। এইটো গ'ল বিজ্ঞানৰ প্ৰভাৱ বা দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। তাৰ পিছত আছে কি চাওঁ ব'লা। পিছৰটো ৰচনা হৈছে
অসমৰ বানপানী আৰু প্ৰতিকাৰৰ উপায়। আৰম্ভণিত ভূপেন হাজৰিকাদেৱৰ কবিতাৰ 4টা শাৰী দিয়া হৈছে। লুইতৰ বলীয়া বান, তই কলৈ নোদাপলি মেলিছ, হিৰ হিৰ হ'ব দে কাল ৰূপ ধৰি লৈ, কাকনো ভাৰে ভাৰে খেদিছ। ইয়াত লিখা হৈছে তোমালোকক হয়, অসমৰ প্ৰাকৃতিক দৃশ্যপটত লুইতে যেতিয়া সংহাৰ মূৰ্তি ধাৰণ কৰে, যেতিয়া লুইত ফেনে ফুটুকাৰে পৰিবেষ্টিত হৈ ভাৰীহাক আমন্ত্ৰণ জনায়, তেতিয়া অসমৰ নগৰ চহৰ গাঁও ভুঁই পানীৰে উপচি পৰে। সংহাৰী লুইতৰ এনে কাৰুকাৰ্যৰ ফলশ্ৰুতিয়েই হৈছে বানপানী। অকল লুইতেই নহয়, নদীমাতৃক অসম ভূমিৰ প্ৰতিখন নদ নদী, প্ৰতিটো জান-জুৰিয়েই বৰ্ষাৰ আগমনৰ লগে লগে যৌৱনা হৈ উঠে। যৌৱনা জনধাৰণৰ অপ্ৰতিৰোধ্য বাহুবলত অসমবাসী ধৰাশায়ী। এইটো হৈছে আৰম্ভণি, আৰু আৰম্ভণিৰ পিছৰখিনি তোমালোকে পঢ়ি লৈ লিখি লৈ শিকিবা। ইয়াত ধুনীয়াকৈ তোমালোকৰ কাৰণে আগবঢ়োৱা হৈছে। তোমালোকে লিখা, লিখি লৈ শিকা, আৰু যিমান পাৰা শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু বহুতকেইটা ৰচনা আছে, মানে তোমালোকৰ কাৰণে বাছি থোৱা আছে, ধুনীয়াকৈ লিখি থোৱা আছে, সেইকেইটা তোমালোকক দিয়া হ'ব। গতিকে কোনেও অৱহেলা নকৰি লিখি লোৱা, এতিয়া পিছলৈ নাপাবও পাৰা। এইবিলাক কিন্তু ভিডিঅ' আকাৰে আগলৈ কিমানখিনি দিওঁ কোনো ঠিক নাই। এতিয়া তোমালোকে লিখি ল'ব পাৰা, আৰু PDF ডাউনলোড কৰি ল'বা। মই PDFৰ লিংক কেইদিনমান পিছত ডিলিট কৰি দিম। মাত্ৰ এসপ্তাহৰ কাৰণে PDFৰ লিংক দি আছোঁ। তোমালোকে এসপ্তাহৰ ভিতৰতে PDF ডাউনলোড কৰি লৈ শিকি ল'বা। ইয়াত এই 3টা ৰচনা দিয়া হৈছে। তোমালোক সকলোৱে লিখা আৰু লিখি লৈ শিকিবা। বানপানী প্ৰতিকাৰৰ উপায়, তাৰপিছত ইয়াত দিয়া হৈছে সামৰণি। এই আটাইখিনিত তোমালোকে এনেকৈ যেনেকৈ লিখা আছে এনেকৈ তোমালোকে ৰচনাটো লিখিবা, তেতিয়াহ'লে সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হ'বা। মনত ৰাখিবা, হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ কাৰণে ৰচনা বহুত গুৰুত্বপূৰ্ণ। এইকেইটা তোমালোকৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ। তোমালোক সকলোৱে লিখি লৈ, তাৰ পিছৰ ৰচনাটো হৈছে মোৰ প্ৰিয় সাহিত্যিক। এতিয়া তোমালোকে বহুতে প্ৰিয় সাহিত্যিকৰ বিষয়ে শিকিছা, বা বেলেগ বেলেগ সাহিত্যিকৰ বিষয়ে লিখা। ইয়াত আমি যিজন সাহিত্যিকৰ বিষয়ে আলোচনা কৰা হৈছে, সেইজন হৈছে সত্যনাথ বৰাদেৱ। অসমৰ আগশাৰীৰ এগৰাকী লিখক, যাক অসমীয়া সাহিত্যত বেকন নামেৰে জনা যায়, যিজনৰ সাহিত্যিক ভাষা আৰু সাহিত্যিক বিষয়বিলাক ইমানেই মধুৰ আৰু ইমানেই শিক্ষণীয়, গতিকে বহুত ভাল লাগে তেওঁৰ লিখাবিলাক পঢ়ি। মোৰ প্ৰিয় সত্যনাথ বৰাদেৱ। তোমালোকৰ প্ৰিয় কোন জনাবা, আৰু পৰীক্ষাত লিখিবলৈ এইটো শিকি ল'বা। আৰম্ভণি দিয়া হৈছে, এই বিশ্বলৈ যুগে যুগে আগমন ঘটিছে অনেক ব্যক্তিৰ। সেই ব্যক্তিসকলৰ মাজৰ পৰাই আৱিৰ্ভাৱ হৈছে কিছুমান সুপুৰুষৰ, যি নিজস্ব ব্যক্তিত্ব আৰু কৰ্মৰ বলেৰে পৃথিৱীত আঁকিছে তেওঁলোকৰ জীৱন পৰিক্ৰমা সোণালী আখৰেৰে। প্ৰত্যাহিক জীৱনৰ দুখ দুৰ্দশা, হতাশ, প্ৰত্যাহ্বানক হেলা ৰঙে অতিক্ৰম কৰি জীৱনক নতুন সাঁচত গঢ় দিয়া এই লোকসকল যুগজয়ী, কালজয়ী, তেওঁলোকৰ সৃষ্টিকৰ্ম। জাতিৰ দাপোনস্বৰূপ সাহিত্য। সাহিত্যিকসকলৰ সৃষ্টিৰ কৌশলেৰে জাতিৰ দাপোনত খোদিত হয় ব্যক্তি আৰু সমাজৰ প্ৰতিবিম্ব। ব্যক্তি জীৱনৰ হৰ্ষ বিষাদ, প্ৰেম বিৰহ, আত্মীয়তা, মানৱতাৰ মাজত ৰীতি নীতি, ধৰ্ম কৰ্মৰ যোগসূত্ৰেৰে গঢ় দিয়া সাহিত্য শিল্পই পৃথিৱীৰ বুকুত
ৰাখি যায় সময়ৰ পদচিহ্ন। সেয়ে সাহিত্য আৰু সাহিত্যিক হৈ পৰে এটা জাতিৰ এখন সমাজৰ আয়ুস ৰেখা। এইখিনি আৰম্ভণি, তাৰ পিছত ৰচনাৰ বাকীবিলাক পইণ্ট ইয়াত দিয়া হৈছে, তোমালোকে চোৱা, লিখিবা কিন্তু ধুনীয়াকৈ। এইটো এটা ইম্পৰ্টেণ্ট, তোমালোকৰ কাৰণে বহুত জৰুৰী, পৰীক্ষাত আহিয়েই থাকে আৰু এইবাৰ অহাৰ সম্পূৰ্ণ চান্স আছে। যিসকল ছাত্ৰ ছাত্ৰী 10ম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীত পঢ়ি আছা, তোমালোক সকলোৰে কাৰণে এই ৰচনাকেইটা মষ্ট ইম্পৰ্টেণ্ট। তোমালোকে PDF ডাউনলোড কৰি লৈ অথবা ভিডিঅ'টো লিখি লৈ তাৰপিছত শিকিবা, পৰীক্ষাত ইয়াৰ পৰা নম্বৰ পাবা। গতিকে আগন্তুক ভিডিঅ'ত আৰু 4টা ৰচনা তোমালোকক দিয়া হ'ব, তাৰপিছত তোমালোকৰ চিয়ৰ হ'ব পাৰিবা পৰীক্ষাত কোনবিলাক আহিব। এইকেইটা তোমালোকে লিখি লৈ শিকিবা, আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা। ধন্যবাদ থাকিল।